ৰাস্তাটো অতি মানে বেয়া হৈ গৈছিল। জৰাজীৰ্ণ অৱস্থা মানুহ মানে খোজকাঢ়ি অহা মানুহখিনি আহিব পৰা ৰাস্তা নাছিল। তাৰ গাড়ী মটৰ চলোৱাটো পাছৰে কথা। তাৰপিছত আমি এনেকৈ মানে বেপাৰী সন্থা আৰু আমি ট্ৰেক্টৰ সন্থা লগ হৈ ৰাস্তাটো মানে মেৰামতি কৰি সম্পূৰ্ণভাৱে মানে ৰাস্তাটো আমি মানে মানুহ অহা যোৱা চলাচল সুপৰিকল্পিতভাৱে আমি সুবিধা কৰি দিলোঁ ৰাজহুৱাভাৱে। আমি মানে মাকৈ বেপাৰী সন্থা আৰু আমাৰ ট্ৰেক্টৰ পৰিচালক গোটাইখিনি মানুহ আমাৰ কাপলাবৰী ঘাটত যিখিনি চলে এইখিনি ট্ৰেক্টৰে আৰু মাকৈ বেপাৰীবিলাকে লগ হৈ আমি ৰাস্তাটো ভালদৰে আমি বনাই দিলোঁ। এইখিনি আমাৰ কাপলাবৰী পাৰঘাট। চৰকাৰী কোনো ধৰণৰ আঁচনি নাই। আমি নিজাববীয়া মানে ধৰক পকেটৰ বুলি নকওঁ, ধৰকচোন এটা আমি কৰ্ম ব্যস্ততাত আছোঁ, তাৰে এটা অংশৰ পৰাই আমি বস্তুটো খৰচ কৰি আমি ৰাস্তাটো বনাইছোঁ আৰু ৰাইজৰ কাৰণে, লগত আমাৰ কাৰণেও গাঁঠি এতিয়া খটাৰিটো মোটামুটি 1,20,25,000 মান খৰচ হৈছে। ৰাস্তাটো আমি ট্ৰেক্টৰেদি মাটিটো পেলালোঁ আৰু JCBৰে আমি চেন কেবল পেলালোঁ। চেন কেবল 2 গাড়ী 3 গাড়ী দিলোঁ। দি এইখিনি আমি মাটি 150 গাড়ী মান গৈছে। 150 গাড়ী মান গৈছে। 150 দ গাঁত মানে ক'বাৰ ভাষা নাই বস্তুটোৰ মানে ৰাস্তাটোৰ। আৰু ধৰক গাড়ী ধৰকচোন আমিও চলাইছোঁ, সেনেকৈ বৈ আহিছে বিভিন্ন ধৰণৰ। চৰকাৰে দিয়া নাই, চৰকাৰে নাই। কিছু মানে গুজৰি গুমৰি আছে, সেইখিনি কথাও শুনছোঁ। সেইকাৰণে আজি এইখিনি মানে আমি ক'ব লগা, মিডিয়া মাতি ক'ব লগা হ'ল। এইখিনিৰ ওপৰত যাতে কোনো চৰকাৰী ধৰণৰ আঁচনি বেৰিকেড ল'ব নোৱাৰে, তাৰ ওপৰত আমি এইখিনি মানে ক'ব লগা হ'ল আৰু বস্তুটো। এনে আমি ক'ব লগা নাছিল, যিহেতু আমি নিজে চলোঁ, নিজে অহা যোৱা কৰোঁ। তাৰ ওপৰত তাৰমানে এইখিনি কথা শুনাৰ কাৰণে আমি আপোনালোকক মাতি আনি মানে স্পষ্টীকৰণ দিলোঁ আৰু এইখিনি আৰু। আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আমি এইটো বনাই কিনে এই ৰাস্তাটো বনাই আমি অলপ সুখী হৈছোঁ। কিয়নো আমি এই ঘাটত থাকোঁ, আমি ইয়াতে গুদাম আছে আমাৰ, হয়তো আমাৰ গাড়ীগিলা কেতিয়াবা বৰষুণ দিলে বজি যায়, ফাঁচি যোৱাৰ মানে হেৰিত আমি কি কৰিলোঁ, উপায়বিহীন হয় আমি 6-7জন বেপাৰী লগ লাগলোঁ। আৰু আমাৰ এই স্থানীয় আমাৰ কেইটামান ভাই আছে, হিন্দু ভাই, তেখেতসকলে আমাক সহযোগিতা কৰলাক, তেখেতেও পইচা পাতি দিছে। আমি গোটেইকেইটা মিলি এই ৰাস্তাটো আমি বনালোঁ। কিন্তু এটা কথা মানে এইটো হ'ল যে লাখ লাখ টন মাকৈ হওক, মৰাপাটেই হওক, ধানেই হওক, এই ৰাস্তা দিয়ে যাতায়াত কৰিব লাগে, যাব লাগে। কিন্তু আৰু আমি ডাঙৰ ডাঙৰ গাড়ীগিলা যেতিয়া লোড কৰোঁ, তেতিয়া আমাৰ ৰাইজৰ অসুবিধা হয় অলপ। অসুবিধা হোৱাৰ গতিকে আমি বস্তুখিনি মিলি জুলি এইবাৰ ৰাস্তাটো বনালোঁ। আমাৰ লগত বেপাৰী আছে, মই 1 নম্বৰ সিদ্দিক আলী, আমাৰ সামেদ আলী বেপাৰী, আমাৰ লগত আছে আমাৰ কুৰবান আলী, আমাৰ লগত আছে সুৰাব আলী, আমাৰ আৰু 2জন বেপাৰী আছে। আমি লগ লাগি বস্তুটো বনাইছোঁ। ট্ৰেক্টৰ হ'ল আমাৰ আমি 8-9জন আছোঁ। ধৰক পৰিচালনা কৰোঁ মই, মোৰ নাম শ্ৰী কমল মেধি, তাৰপিছত নিপেন চৌধুৰী, সঞ্জয় বৰ্মন, কুলেন, চাকাত আলী। ইয়াতে আমি মিলি জুলি ৰাস্তাটো বনাইছোঁ আৰু ৰাইজৰ সুবিধাৰ কাৰণে। স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰাত বিৰাট অসুবিধা, আৰু বাচ্চা কলাত লৈ আহেতো, এই কেতিয়াবা পৰি যায় মানে দেখা পালে আমাৰ বেয়া লাগে। সেইকাৰণে মানে এই চিন্তা কৰি আমি গোটেইকেইজন লগ হৈ এখন কমিটি বা এইখিনি উন্নয়ন হোৱা নাছিল। তাৰমানে ধৰক আমি কোৱাও নাছিলোঁ, এনেকৈ নহয় যে হেৰি কথা। আৰু
এই ট্ৰেক্টৰ চলা বুলি সকলোৱে অলপ হিংসাও কৰি থাকে, সেই উদ্দেশ্য কৰি তাৰমানে ৰাস্তাটো বনাই দিলোঁ আৰু লগ হৈ তাৰমানে মানে মাকৈ বেপাৰী সন্থাকো আমি জোৰ কৰি তেখেতে অলপ ক'লোঁ, তেখেতো মানে একবাৰ কোৱাতে আৰু সহযোগ কৰিছে আৰু সেইখিনি একে সম্পূৰ্ণ মানে আৰু কোনো ভেদাভেদ নাই আৰু এই ক্ষেত্ৰত মানে সম্পূৰ্ণ মানুহখিনি সহযোগিতা কৰা গৈছে, কৰা যোৱাৰ কাৰণে ৰাস্তাটো বনাই দিছোঁ।